কনাগৰী নাৰী চিৰকালে দেখিয়া ৰাম মাধৱ এৰাইলা বিৰহ তাপ পুনৰপি মিলিল মনে উৎসৱ দিনান্তত যেন চন্দ্ৰ দৰ্শনে হৰি হৰিৰ শীতল হৈ মোহন মূৰ্তিক চাই নাৰী হব হাৰি হাৰি ঊৰ্ধ্বময়ী কৃষ্ণ মুখ পদ্ম নয়ন ভ্ৰমৰ ভৰি দ্ৰৱ ভৈল চিত তনুৰুমাঞ্চিত লুটক পৰণি ধৰি ৰূপ দেখে ভোল নাহি মাত বোল চিত্ৰৰ যেন পুতলি লোকৰ আনন্দ বহাই যদুৰায় লীলা কৰি জান্ত চলি গমন গম্ভীৰে ৰত্নৰ মন্দিৰে প্ৰৱেশিলা কৃষ্ণ ৰাম অনেক সাদৰে মাতৃৰ চৰণে কৰিলা পৰি প্ৰণাম দৈৱ কিনো হিনি ধৰি দুহতিনি পুত্ৰ দুয়গলে বান্ধি হৰিৰক হবে হৰি খলুটকে তিয়াইলা আনন্দে কান্দি আতি চিৰ কালে দেখা দেখি শুই সাৱতি আছিলা বুকে তনু মন প্ৰাণ হবে উজুৰাইল বুলন্ত আতি উৎসুকে দেখিবাৰ নতো পলাই হাবি আখে থাকিবে ন পাইলো চাই এত দিন কৈত আমাক এৰিয়া আছিলা প্ৰাণ পুতাই। কৃষ্ণ এই পৰৱৰ্তী পদৰ যোগেদি বলৰাম কৃষ্ণক মথুৰাবাসীয়ে দেখাৰ লগে লগে বসুদেৱ দেৱকীকে প্ৰমুখ্য কৰি বংশ পৰিয়ালে দেখাৰ লগে লগে মনৰ যিটো আনন্দ মনৰ যিটো পবিত্ৰতা উদ্ভৱ হৈছে তাৰ এটা প্ৰতিচ্ছবি দাঙি ধৰিছে। যতেক নাগৰী নাৰী চিৰকালে দেখিয়া ৰাম মাধৱ এৰাইলা বিৰহ তাপ পুনৰপি মিলিল মনে উৎসৱ। যে বহুদিনৰ পিছত বলৰাম কৃষ্ণক দেখাৰ লগে লগে মথুৰাবাসী লোকসকলৰ মন আনন্দিত হৈছে। আনন্দ উৎসৱৰ এটা পৰিৱেশৰ মাজত তেওঁলোকৰ যিটো তাপ এই তাপৰ পৰা তেওঁলোকে নিজক মুক্ত কৰিছে। অৰ্থাৎ ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তনে আমাৰ ভগৱন্তৰ সৃষ্ট তিনিটা তাপৰ পৰা আমাক মুক্ত কৰিব পাৰে। সেইকাৰণে শাস্ত্ৰত কৈছে কপিলে কৈছে মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত মুতবিনে চিত্ত আন দেৱত নেদন্ত পৰম আনন্দ আহি মনত মিলয় তেবে তাক আৰু তিনি তাপে নচুৱায়। আমি যদি দৈনন্দিন জীৱনত ভগৱন্তৰ গুণলীলাবিলাক যদি গাব পাৰোঁ, ক'ব পাৰোঁ, শুনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ মন আনন্দিত হ'ব, মনলৈ আনন্দ ভাৱ আহি যাব। আৰু যাৰ মনলৈ আনন্দ আহিব তাক তিনিটা তাপে স্পৰ্শ কৰিব নোৱাৰে। ভগৱন্তৰ সৃষ্ট তিনিটা তাপে আমাৰ ধনী দুখীয়া শিক্ষিত অশিক্ষিত সকলোকে পীড়ি থাকে।
ধন টকা পইচা শিক্ষা বিদ্যাই তিনিটা তাপৰ পৰা আমাক মুক্ত কৰিব নোৱাৰে এই তিনিটা তাপৰ প্ৰতিক্ৰিয়া আমাৰ দেহ আৰু মন জগতখনলৈ কেনেকৈ আহে বেদে সিদ্ধান্ত দিছে কি বুলি মৃগ পক্ষী মনুষ্য দৈ সৰীসৃপা ৰাক্ষসৈ নিৰ্ণং জন্যতে আদি ভৌতিক মৃগ পক্ষী সৰীসৃপ প্ৰাণী সাপ বেং কুমজেলেকুৱা বিছা ভূত প্ৰেত পিশাচ আদি পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ জীৱনলৈ যি দুখ কষ্ট নামি আহে তাক কৈছে আদি ভৌতিক তাপ অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণী কাৰোবাক কেতিয়াবা হঠাতে কুকুৰে কামুৰে কাৰোবাক কেতিয়াবা মেকুৰীয়ে আচুৰে কাৰোবাক কেতিয়াবা বিছাই ডাকে কাৰোবাক কেতিয়াবা কুমজেলেকুৱাই কামুৰে কাৰোবাক কেতিয়াবা সৰ্পই দংশন কৰে কাৰোবাক আকৌ কেতিয়াবা মানুহেই মানুহক মাৰি আঘাত প্ৰাপ্ত কৰে এনে ধৰণৰে ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে সেইবিলাকক কৈছে আদি ভৌতিক তাপ আদি দৈবিক তাপে আমাক কেনেকৈ প্ৰভাৱ পেলায় বেদত কৈছে শীত উষ্ণ বাতবিশ্ৰাম্বু বিদ্যুতাদি সমুদ্ৰম তাপ দ্বিজবৰণিৰ্ণং জন্যতে আদি দৈবিক অতিপাত ঠাণ্ডা অতিপাত গৰম বতাহ ধুমুহা বিজুলী ঢেৰেকনি বানপানী ভূমিকম্প আকস্মিক দুৰ্ঘটনা বজ্ৰপাত আদিৰ দ্বাৰা কোনেও নভবাকৈ হঠাৎ আমাৰ জীৱনলৈ যিবোৰ দুখ নামি আহে তাক কৈছে আদি দৈবিক তাপ 3 নম্বৰটো আধ্যাত্মিক তাপ ভগৱানৰ সৃষ্ট এইটো ভগৱানে সৃষ্টি কৰিছে তিনিটা তাপ আধ্যাত্মিক তাপক দুটা ভাগত বিভক্ত কৰিছে এটা শাৰীৰিক আৰু এটা মানসিক আমাৰ কাৰোবাৰ শৰীৰত যদি অৰ্শ গুল্ম পিত্ৰ কেঁচুমূৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ কাৰ কি আছে আৰু আপোনাৰ শৰীৰত যদি কিবা ৰোগ ব্যাধিয়ে আক্ৰমণ কৰে তেওঁ যিমান ধন ধান টকা পইচা বিদ্যা শিক্ষা নাথাকক কিংবা শৰীৰত বেমাৰ থকা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে এটো কৈছে আধ্যাত্মিকৰ শাৰীৰিক তাপ আৰু আধ্যাত্মিকৰ মানসিক তাপ 6টা প্ৰকাৰে আহে ক্ষুধা তৃষ্ণা জৰা মৃত্যু শোক মোহ ভোকৰ সময়ত যদি এমুঠি ভাত খাব নাপায় বা অন্ন খাব নাপায় আপোনাৰ শৰীৰে কষ্ট পাব পিয়াহত যদি এগিলাস পানী খাব নাপায় শৰীৰে কষ্ট পাব জৰা এটা সময়ত কিচকিচিয়া চুলি এমাইললৈকে দেখে ৰিং মাৰিলে শুনে যাওঁ বুলিলে যায় খাওঁ বুলিলে খায় কালৰ অতৰ্কিত গতিত এটা সময়ত আপোনাৰ কিচকিচিয়া চুলিকেইডাল মৰাপাতৰ দৰে বগা হৈ যাব দৃষ্টিশক্তি কমি যাব শ্ৰৱণ শক্তি কমি যাব শৰীৰ খুতুৰা খুতুৰ পৰিব টান টান বস্তু চুবোৱা দাঁতকেইটা সুলকি পৰিব যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাৰ আগত মুখৰ আগত এমুঠি জীয়াৰীবোৰে নিদিলে খাবলৈ নোপোৱা অৱস্থা হ'ব সেই সময়ত আমাৰ মনলৈ পূৰ্ব স্মৃতি ৰোমন্থন কৰি যিটো দুখ আহে সেইটো কৈছে আধ্যাত্মিকৰ মানসিক তাপ তাৰ উপৰিও আমাৰ আপোনজন মৰিলে মনে ভাল পোৱা বস্তু হৰণ ভগন হ'লে আৰু মৃত্যুৰ দুখে আমাক সদায় পীড়িত হৈ থাকে সদায় তাপ দি থাকে গতিকে এই তিনিটা তাপৰ পৰা আমি নিজক মুক্ত কৰিবলৈ হ'লে ভগৱন্তৰ কৃষ্ণৰ গুণনাম গাব লাগিব ক'ব লাগিব শুনিব লাগিব এই ভকতি কৰিলে আমাক তিনিটা তাপে স্পৰ্শ কৰিব নোৱাৰে কৃষ্ণ মুখপদ্ম মধুপিয় যেন নয়ন ভ্ৰমৰ ভৰি দ্ৰৱ ভৈল চিত্ৰ তনু ৰোমাঞ্চিত লুটক পৰৈ নিগৰি গতিকে মধুবিলাকে অৰ্থাৎ ভোমোৰা বা মৌবিলাকে যেনেকৈ ফুলত মৌ পান কৰি থাকে ঠিক তেনেকৈ আমি কৃষ্ণৰ গুণনাম লৈ আমিও তেনেকৈ চিত আৰু তনু আমি ৰোমাঞ্চিত কৰি তুলিব লাগে কৃষ্ণ কথা শুনিলে আমাৰ মাত গদগদ হৈ যাব লাগে শৰীৰ ৰোমাঞ্চ হৈ যাব লাগে কেতিয়াবা আনন্দৰ অচলো কেতিয়াবা সুখৰ অচলো বাগৰি যাব লাগে এনে এটা স্তৰলৈকে যেতিয়া আমি ভক্তিৰ বাবে নিজক আগুৱাই লৈ যাব পাৰিম তেতিয়া আপুনি মই জীৱন্ত মুক্ত হৈ যাব পাৰিম আমাৰ মৰাৰ পিছত মুক্তিটো আমাৰ কাম্য হ'ব নালাগে জীৱন্ত মুক্ত কেতিয়া জীৱন্ত মুক্ত হ'ব ভাগৱতে কৈছে অ হৰি হৰি উচ্চাৰণতে যাৰ নয়নৰ হন্তে
ঝৰৈ নিৰ শৰীৰ পুলক ভৈলা সংসাৰৰ পাৰ মৰিবে ন লাগে তাৰ জীৱন্ততে পাইলে ক কৃষ্ণ ঈশ্বৰৰ গুণনাম শুনোতে গাওঁতে প্ৰাৰ্থনা কৰোঁতে যাৰ চকু পানী ওলাই আহে, যাৰ শৰীৰ ৰোমাঞ্চ হৈ যায়, যাৰ মাত গট হৈ যায়, সেইটো জীৱন্ত মুক্ত বুলি কৈছে। আমি নিজক জীৱন্ত মুক্ত স্থানত যাতে উপনীত কৰিব পাৰোঁ, তাৰ কাৰণে আজিৰ দৰে পৰিৱেশলৈ আহি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন আমি কৰিব লাগিব। এতিয়া কৈছে ৰূপ দেখি ভুল নাহি মাত বোল চিত্ৰৰ যেন পুতলি লোকৰ আনন্দ বঢ়াই জদুৰাই লীলা কৰি জান্ত চলি। এইধৰণে সকলোৰে মনত আনন্দ সঞ্চাৰ কৰিবৰ কাৰণে তেওঁ লীলা কৰি আনন্দ মনেৰে মথুৰাত প্ৰৱেশ কৰিছে। গমন গম্ভীৰে ৰত্নৰ মন্দিৰে প্ৰৱেশিলা কৃষ্ণ ৰাম অনেক আদৰে মাতৃৰ চৰণে কৰিলা পৰিপ্ৰণাম। গতিকে তেওঁলোকে গৈ অতি শ্ৰদ্ধা ভক্তি সহকাৰে মাতৃসকলক প্ৰণাম জনাইছে। দৈৱকী ৰোহিণী ধৰি সতিনী পুত্ৰ দুইৰ গলে বান্ধি শৰীৰক সবে হৰিষ লুটকে তিয়াইলা আনন্দে কান্দি। দৈৱকী ৰোহিণীয়ে কৃষ্ণ বলৰামক সাৱটি ধৰি শৰীৰ ৰোমাঞ্চ হৈ গৈছে, চকু পানী ওলাই গৈছে। এয়া এটা পুত্ৰ স্নেহ, মাতৃৰ পুত্ৰৰ প্ৰতি স্নেহৰ এটা সুন্দৰ নিদৰ্শন ইয়াত দাঙি ধৰিছে। অতি চিৰকালে দেখা দেখি হুই সাৱটি আছিলা বুকে তনু মন প্ৰাণ সবেও জোৰাইল বুলন্ত আতি উৎসুকে। বহুদিনৰ পিছত বলৰাম কৃষ্ণক দেখা পায় দৈৱকী আৰু ৰোহিণীয়ে সাৱট মাৰি ধৰি তেওঁলোকৰ যেতিয়া মন প্ৰাণ পুলকিত হৈ গৈছিল, তনু ৰোমাঞ্চিত হৈ গৈছিল, এই ধৰণৰ অৱস্থাৰে তেওঁলোকে পুত্ৰসকলক আদৰণি জনাইছিল। দেখিবাৰ নতু পলাই হাবি আহে থাকিবে নপাইলে চাই এতদিন কৈতো আমাকো এৰিয়া আছিল প্ৰাণ পুতাই। তোমালোকে ইমান দিন আমাক এৰি ক'ত আছিলা বুলি ৰোহিণী আৰু দৈৱকীয়ে কৃষ্ণ আৰু বলৰামক উদ্দেশ্যি মন্তব্য কৰিছে। এইখিনিলৈকে আমাক কৈছে। ইয়াৰ পিছত কি কৈছে আমি শুনিম বাৰক। ৰাম অনন্তৰে ৰাম মাধৱে প্ৰবোধ কৰিলা মাৱক নাতি মাতি বৈকুণ্ঠৰ সুখ গৃহতে মিলিল কৃষ্ণৰ প্ৰসাদে আতি খন্দিল লাহাত যতে ক দুৰ্গতি দুখ হেহি দিন হন্তে মনৰ আনন্দ সদায় নুগুচৰ পুত্ৰৰ মুখ দেখন্তে আনুজত জন ৰঞ্জিলা বাকু ৰাম কৃষ্ণে বুলি মাতি স্বৰ্গতো অধিক দেখিও আনন্দ মথুৰাত দিনে ৰাতি কৃষ্ণৰ প্ৰসাদে দুখ দূৰ গৈল নাই উপসৰ্গৰ ৰোগ ঘৰে ঘৰে বহিল অচলা সম্প্ৰতি ইন্দ্ৰটো অধিক ভোগ। এতিয়া পৰৱৰ্তী পদৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে যে অনন্তৰে ৰাম মাধৱে প্ৰবোধ কৰিলা মাৱক মাতি বৈকুণ্ঠৰ সুখ গৃহতে মিলিল কৃষ্ণৰ প্ৰসাদে আতি। অৰ্থাৎ আমাৰ বৈকুণ্ঠৰ সুখ আৰু স্বৰ্গৰ ভোগ আমি ইয়াতেই গঢ়ি তুলিব লাগিব। স্বৰ্গ নৰক যিটো পৰম মুকুতি তিনি একতুল্য যাৰ হৰিত ভকতি, যাৰ ঈশ্বৰত ভক্তি থাকিব বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ ইয়াতেই উপভোগ কৰিব পাৰিব। এয়াই হৈছে ভকতিৰ মহিমা।
স্বৰ্গতো নৰক দুখ কৃষ্ণ কথা বিনে, নৰকতো মুখ্য সুখ কৃষ্ণ কথা শুনে। আপোনালোকৰ গাঁৱত এঘৰ দুখীয়া মানুহ আছে, কিন্তু ঈশ্বৰৰ প্ৰতি ভক্তি আছে, ঈশ্বৰৰ কথা গাই কয় শুনে। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে তেওঁলোকৰ ঘৰলৈ আলহী অতিথি যায় আৰু ঈশ্বৰৰ কথা পাতি থাকে, শুনি থাকে, কৈ থাকে। গতিকে বাহ্যিক দুখে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে। এঘৰ ধনী মানুহ আছে, কৃষ্ণ কথা নুশুনে, ঈশ্বৰৰ প্ৰতি ভক্তি নাই, তেওঁলোকৰ ঘৰলৈ ভকত বৈষ্ণৱ নাযায়। গতিকে তেওঁলোকে সকলো ধন টকা পইচাৰ মাজত থাকিও মনৰ সুখ নাপায়। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, চব থাকিলেও অমংগলৰ পৰা মুক্ত নহয় যদি কৃষ্ণ কথা নকয়, নাগায়, নুশুনে। অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। কিবা অপায় অমংগল হৈছে, ভগৱন্তৰ গুণনাম লওক, গাওক, ভকতক মাতি কীৰ্তন একাধা পাঠ কৰক, নাম এষাৰ গাওক, আপোনাৰ ঘৰখন মংগল হৈ যাব। এয়াই নামৰ মহিমা। গতিকে খণ্ডিল ললাট যতেক দুৰ্গতি, দুখ সেই দিন হন্তে। গতিকে বলৰাম কৃষ্ণ আহি মথুৰাত প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকৰ পূৰ্বৰ দুখ দুৰ্গতিবিলাক নাইকিয়া হৈ গ'ল। অৰ্থাৎ ভগৱন্তৰ গুণ নামে আমাক দুখ দুৰ্গতিৰ পৰা মুক্ত কৰি দিয়ে। সেইকাৰণে আমি প্ৰত্যেক ঘৰতে পুৱা গধূলি অন্য নহ'লেও পুৱা গধূলি দুবেলা যাতে আমাৰ ঘৰখনত সকলো ল'ৰা ছোৱালীয়ে মিলি ঈশ্বৰৰ প্ৰাৰ্থনা এটা, ঈশ্বৰৰ নাম এটা যাতে আমি গাব পাৰোঁ, ক'ব পাৰোঁ, তাৰ প্ৰতি আমি পৰিৱেশ সৃষ্টি কৰিব লাগিব। মনৰ আনন্দ সদায় নুগুচৈ পুত্ৰৰ মুখ দেখন্তে। গতিকে ৰোহিণী আৰু দৈৱকীকে প্ৰমুখ্য কৰি প্ৰজাগণে কৃষ্ণ বলৰামক দেখাৰ লগে লগে, তেওঁলোকৰ গুণনাম লোৱাৰ লগে লগে পূৰ্বৰ দুখবিলাক আৰু তেওঁলোকৰ নাই, আঁতৰি গুচি গ'ল। আনো যতজন ৰঞ্জিলা সবাকো ৰামকৃষ্ণে বুলি মাতি, স্বৰ্গতো অধিক দেখিও আনন্দ মথুৰাতো দিনে ৰাতি। কৃষ্ণ বলৰামক পোৱাৰ লগে লগে, কৃষ্ণৰ গুণনাম লোৱাৰ লগে লগে মথুৰাবাসীয়ে স্বৰ্গৰ সুখ, বৈকুণ্ঠৰ সুখ, স্বৰ্গৰ ভোগ সেই মথুৰাতে উপভোগ কৰিছে বা উপলব্ধি কৰিছে। কৃষ্ণৰ প্ৰসাদে দুখ দূৰ ভৈল, নাহি উপসৰ্গ ৰোগ, ঘৰে ঘৰে ভৈল অচলা সম্পত্তি, ইন্দ্ৰতো অধিক ভোগ। গতিকে আমাক কৃষ্ণৰ গুণনামৰ ভক্তিয়ে আমাক স্বৰ্গৰ সুখ ভোগ আৰু বৈকুণ্ঠৰ সুখ আনি দিয়ে। সেইকাৰণে ইয়াত বাহ্যিকক কৃষ্ণ বলৰামক দেখাৰ লগে লগে বসুদেৱ দৈৱকী ৰোহিণীকে প্ৰমুখ্য কৰি মথুৰাবাসীৰ মনলৈ আনন্দ অহাৰ এটা প্ৰতিচ্ছবি দাঙি ধৰিছে, দেখুৱাইছে। ঠিক তেনেকৈ আমাৰ যিখন ঘৰত পুৱা গধূলি ভগৱন্ত কৃষ্ণৰ গুণনাম ল'ব, গাব, শুনিব, সেইখন ঘৰলৈ আনন্দ নিজেই আহিব। আনন্দক মাতিব নালাগে, নিজে আহিব। মাত্ৰ আমাৰ ঘৰখনত যাতে সেই মংগলময় কৃষ্ণৰ গুণনাম যাতে আমি ল'ব পৰা, গাব পৰা, শুনিব পৰা এটা পৰিৱেশ আমি যাতে সৃষ্টি কৰিব পাৰোঁ। প্ৰত্যেকৰ ঘৰতে যাতে গুৰুগিৰি অকণমান থাকিব লাগে, তেতিয়াহে মানৱ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰিচৰণ, মনুষ্য হুই বাৰু এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। গতিকে পুৱা গধূলি গুৰুগিৰি ধূপ ধূনা জ্বলাই মোচা কোচা কৰিলে কি পুণ্য হয়? আমাৰ মহাভাৰতৰ ইক্ষ্বাকু বংশৰ 61টি ৰজা জয়ধ্বজে দেখুৱাই গৈছে। জয়ধ্বজে নিতৌ নিজৰ গুৰুগিৰিটো নিজে মচি কাচি পৰিষ্কাৰ কৰিছিল। এদিন তেওঁৰ পুৰোহিতজনে আহি ৰাতিপুৱাই মানে জয়ধ্বজে নিজৰ গুৰুগিৰি মচি ওলাই অহা দেখি আশ্চৰ্য প্ৰকাশ কৰিলে। এওঁ দেশৰ 61টি ৰজা, সাৰ্বভৌম ৰজা, এওঁ বহুত চাকৰ নাকৰ আছে, তৎসত্বেও এওঁ চাকৰ নাকৰ দ্বাৰা নুমুচি নিজেই গুৰুগিৰিটো কিয় মচিছে? ওচৰ চাপি গৈ সুধিলে, মহাৰাজ তুমি দেশৰ 61টি ৰজা? বোলে হয়। তুমি সাৰ্বভৌম ৰজা? বোলে হয়। তোমাৰ বহুত চাকৰ নাকৰ আছে? বোলে হয়। তুমি চাকৰ নাকৰ দ্বাৰা গুৰুগিৰিটো নিজেই নমচি, চাকৰ নাকৰ দ্বাৰা নমচি তুমি নিজেই কিয় মুচিছা? পুৰোহিত তুমি ঠিকেই কৈছা। মই কিয় মচো শুনা। মই পূৰ্বজন্মত যজ্ঞমাল্য নামৰ এজন বৈশ্যলোক আছিলোঁ।
মোৰ নিতৌ কৰ্ম আছিল বেচাললৈ যোৱা পৰদ্ৰব্য হৰণ কৰা। এই বেয়া কামত আত্মনিয়োগ কৰা দেখি আভিজাত্য পৰিয়ালৰ পিতৃ মাতৃ ভাতৃগণে মোক মাতি আনি বুজালে, তুমি এনেকুৱা বেয়া কামত আত্মনিয়োগ কৰিলে আমাৰ বংশৰ মৰ্যাদা হানি হ'ব। তুমি অহাকালিৰ পৰা এই কামৰ পৰা আঁতৰি আহিব লাগে। মই পিতৃ মাতৃ ভাতৃগণৰ সৎ উপদেশ শুনিলোঁ, কিন্তু মই তাত যি সুখ আৰু আনন্দ পাইছিলোঁ সেইটো এৰিব নোৱাৰি মই পুনৰ তেনে কামত আত্মনিয়োগ কৰা দেখি বংশৰ মৰ্যাদা হানি হোৱাৰ ভয়ত পিতৃ মাতৃ ভাতৃগণে মোক মৰিয়াই কিলাই তেজপুত্ৰ কৰি খেদি পঠিয়ালে। মই কান্দি কান্দি গৈ এখন অৰণ্যৰ মাজমজিয়াত প্ৰৱেশ কৰিলোঁ। গৈ কোনো ঋষিমুনি যোগীগণে ঈশ্বৰক ধ্যান কৰি সিদ্ধি লাভ কৰি পৰিত্যক্ত এটা মন্দিৰ দেখা পালোঁ, আৰু তাতেই মই খন্তেক জিৰণি লওঁ বুলি ঠাইখন মচি কাচি পৰিষ্কাৰ কৰি মই শুলোঁ। টোপনি গ'ল। কাল সৰ্পই দংশন কৰিলে, মোৰ মৃত্যু হ'ল। কিন্তু জীৱনৰ শেষ বেলা পৰিত্যক্ত হ'লেও ঈশ্বৰৰ গুণনাম লোৱা ঠাইখন যে মই মচি দিলোঁ, গতিকে মোৰ তাৰ পুণ্যৰ ফলত পূৰ্বৰ সকলো পাপ খণ্ডন কৰি এই জন্মত মোক ইক্ষ্বাকু বংশৰ ৬১টি ৰজা কৰি ভগৱন্তই মোক জন্ম দিছে। মই জাতিস্মৰ শক্তিৰ বলত সেই কথা উপলব্ধি কৰি তুমি কোৱাৰ দৰে চাকৰ নাকৰ থকা স্বত্তেও তেওঁলোকলৈ উপেক্ষা নকৰি মই নিজৰ মন্দিৰটো নিজেই মচোঁ। নামঘৰ মন্দিৰ মচিলে কি হয় শুনা। হৰিৰ মন্দিৰ কৰে যিজনে মাৰ্জন, অতাৰ যত পুণ্য হৈ নাযায় গণন। নামঘৰ বা মন্দিৰ মুচিলে কি পুণ্য হয় তাক হিচাপ মই তোমাক দিব নোৱাৰোঁ। জানিবা নাজানি কৰে মন্দিৰ মাৰ্জন, তাহাৰ সামফল্য हुए মনুষ্য জনম। কোনোবাই নাজানে গুৰুগিৰি মচিলে পুণ্য হয়, নামঘৰটো মচা কোচা কৰি সাৰা পোচা কৰিলে পুণ্য হয়, নাজানে। কিন্তু কোনোবাই ক'লে তুমিয়ে মচি দিয়া, তুমিয়ে সাৰি দিয়া। গতিকে নজনাকৈ সাৰা মোচা কৰিলেও আমাৰ মানৱ জীৱন ধৰ্মৰ সাৰ্থকতা হয়। নামঘৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত ইমান পুণ্য সোমাই আছে। স্বজ্ঞানত কৰে যিটো মাৰ্জন মন্দিৰ, সৰ্বপাপ খণ্ডি হয় ভৱ ভয় পাৰ। যি জানে নামঘৰ মচিলে গুৰুগিৰি মচিলে পুণ্য হয়, তেওঁ এই ভৱ সংসাৰ পৰা মায়াময় দুখবিলাকৰ পৰা মুক্ত হ'ব পাৰিব। আজি আপোনালোকৰ অৱস্থা ভাল, ধুনীয়াকৈ বনাইছে, পকাৰ খুঁটা পকা মানে গুৰুগিৰি বনাইছে। কাৰোবাৰ অৱস্থা বেয়া, খেৰ বাঁহে বনাইছে। কাৰোবাৰ ব্যক্তিগত অৱস্থা ভাল, গুৰুগিৰি ধুনীয়াকৈ বনাইছে, টাইলছ লগাইছে, সোণ ৰূপৰ ফুল আঁৰি দিছে। কাৰোবাৰ অৱস্থা বেয়া, খেৰ বাঁহেৰে বনাইছে। ধনীয়ে কৰন্ত দিব্য হৰিৰ মন্দিৰ, ইষ্টিক পাশন্য ৰূপ সুবৰ্ণ প্ৰাচীৰ। তৃৰ্ণ কাষ্ট দিয়া কৰে দৰিদ্ৰে নিৰ্মাণ, তথাপি মাৰ্জন ফল দুয়োৰে সমান। গতিকে পকা ঘৰ মুচিলে বেছি পুণ্য, মাটিৰ ঘৰ মুচিলে কম পুণ্য নহয়। গীতাত কৃষ্ণই অৰ্জুনক কৈছে, মূৰ গৃহে পুষ্পবাতি কৰিবা যতন, শ্ৰদ্ধাভাৱে মূৰ গৃহ কৰিবা লেপন। গৃহক লেপনতে মৃতিকাৰৰ ৰেণু যত, সেই কৰ্মে ভক্তি বাঢ়ে থাকে বৈকুণ্ঠত। গতিকে গুৰুগিৰি বা নামঘৰ মচি আনোতে আমাৰ আঙুলিৰ যিবোৰ সাজ আমাৰ পৰিব, সেই সিমান দিন সেই জীৱটো বৈকুণ্ঠত নিবাস কৰিব পাৰিব। গতিকে নামঘৰ মচা কোচাত ইমান পুণ্য অন্তৰ্নিহিত হৈ আছে, যাৰ কাৰণে সিদিনা গুৰুজনৰ আগত ৰাধিকা সতীয়ে সেই সতীত্ব গুণৰ প্ৰতিভাৰ প্ৰকাশ কৰি অলৌকিকক লৌকিক কৰি দেখুৱাই থৈ গৈছিল। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য কি বুলি কৈছিল, গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য অপ্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ্ম গণ, অবাহিৰে ভিতৰে কৰোঁ গুময় সিঞ্চন। মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি গুৰুগিৰি মচি কাচি পৰিষ্কাৰ কৰি মই ভগৱন্তৰ গুণ নাম লগাই ঘৰখন প্ৰদূষণ মুক্ত কৰোঁ, আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি অটুট কৰি ৰাখোঁ। অৰ্থাৎ যিবিলাক নৱদম্পতীয়ে ৰাতিপুৱা সোনকালে উঠি সৌৰ শক্তি আহৰণ কৰিব, তেওঁলোকে সতী সন্তান জন্ম দিবলৈ চিজাইন কৰিব নালাগে, নৰ্মেল কৰিব পাৰিব। ইমান বিজ্ঞানৰ প্ৰভাৱ আমাৰ ধৰ্মত নিহিত হৈ আছে, যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে, চায়েন্স
উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। অৰ্থাৎ যি বিজ্ঞানত ধৰ্ম নাই সি অন্ধ, যি ধৰ্মত বিজ্ঞান নাই সি খুৰা। ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোত সম্বন্ধ। গতিকে গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে যোৱা পানী আনা। ৰাধিকা সতীয়ে সোনকালে উঠি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণমুক্ত কৰি ৰখাৰ সৎগুণৰ প্ৰভাৱত তেওঁ বুৱতী নদী বন্ধ কৰি দিব পাৰিলে, টেম্বনি জান বন্ধ কৰি দিব পাৰিলে, 3টা কাঠি এপল পানী আৰু এপল মাটি আনি। এয়া সৌ গুৰুজনৰ দিনৰ কথা। গতিকে আমি এই ভাগৱতৰ এই দৰ্শনবিলাক, বেদৰ এই দৰ্শনবিলাক আমি বিশ্বাসেৰে ল'ব লাগিব। বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ। আমি